Hello students, আজি আমি ডিসকাস কৰিব ওলাইছো এটা নতুন টপিক হেতু কি হয় ইলেক্ট্ৰিক ডাইপল তো ইলেক্ট্ৰিক ডাইপল মানে কি হয় এটো শুনিছা অলৰেডি সো আজি আমি ডিসকাস কৰিব ওলাইছো কিন্তু ব্ৰাইটলি ডিসকাস কৰিম ঠিক আছে তো চাবা এটো কি হয় এটা মানে আমাৰ দুটা চাৰ্জৰ মাজত হয় এটো বস্তুটো ইলেক্ট্ৰিক ডাইপলটো তো কেনেকা হয় যেতিয়া আমি দুটা চাৰ্জ ধৰা দুটা চাৰ্জ লৈছো ঠিক আছে এটা চাৰ্জ কি হৈছে পজিটিভ আৰু এটা চাৰ্জ কি হৈছে নেগেটিভ ওকে যেতিয়া মই দুটা চাৰ্জ লম দুটা চাৰ্জ কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব ফাৰ্স্ট থিং কি ইকুৱেল হ'ব লাগিব ইকুৱেল মানে কি হয় যদি যদি 1 কুলম হয় এটো 1 কুলম হ'ব লাগিব এটো যদি 2 কুলম হয় 2 কুলম হ'ব লাগিব এটো যদি 10 কুলম হয় 10 কুলম হ'ব লাগিব ঠিক আছে ইকুৱেল হ'ব লাগিব এন্ড দেন আমাৰ কি হ'ব লাগিব অপোজিট হ'ব লাগিব চাৰ্জ কেইটা ফাৰ্স্ট আমাৰ ডাইপলৰ কাৰণে মেইন ফাৰ্স্ট ক্ৰাইটেৰিয়া কি চাৰ্জ কেইটা কি হ'ব লাগিব ইকুৱেল হ'ব লাগিব সেকেন্ড আমাৰ কি হ'ব লাগিব অপোজিট হ'ব লাগিব অপোজিট মানে কি হয় এটা যদি পজিটিভ হয় এটা নেগেটিভ হ'ব লাগিব মানে দুটা কি হ'ব নোৱাৰে কেতিয়াও ফৰ ইলেক্ট্ৰিক ডাইপল দুটা চাৰ্জ পজিটিভ হ'ব নোৱাৰে কেতিয়াও আৰু দুটা চাৰ্জ কেতিয়াও নেগেটিভ হ'ব নোৱাৰে এটা যদি পজিটিভ হয় এটা নেগেটিভ হ'ব লাগিব আৰু দুটাৰে ভ্যালু কেইটা কি হ'ব লাগিব মেগনিটিউড কেইটা কি হ'ব লাগিব সেম হ'ব লাগিব যদি 1 কুলম হয় 1 কুলম 3 কুলম হলে 3 কুলম ঠিক আছে তো যেতিয়া আমি কি কৰিম দুটা ইকুৱেল চাৰ্জ ইকুৱেল এন্ড অপোজিট চাৰ্জেস will separated by a small distance যেতিয়া আমি কি কৰিম দুটা ইকুৱেল চাৰ্জ কি কৰিম ইকুৱেল এন্ড অপোজিট চাৰ্জ কি কৰিম একদম শৰ্ট ডিসটেন্স দ্বাৰা কি কৰিম এটা সেপাৰেট কৰি ৰাখিম আমি এই সিস্টেমটোক আমি কি বুলি কম তেতিয়া ইলেক্ট্ৰিক ডাইপল বুলি কম তো আমি শর্ট লেভি কি বুজিবালো তেতিয়া when two equal and opposite charges separated by a small distance 2a এটো 2a বুলি লিখিছো 2l হ'ব পাৰে 2x হ'ব পাৰে তো যেটো তোমালোকৰ সুবিধা হেতু লিখিব পাৰিবা ওকে তো আমি এটা ডেফিনেশনটো কেনেকৈ কম এটো যে when two equal and opposite charges separated by a small distance then it is called electric dipole মানে যেতিয়া আমাৰ কি হয় দুটা চাৰ্জ সমান আৰু অপোজিট হয় মানে বিপৰীত এটা আমি কি এটা সৰু ডিসটেন্স আমি কি কৰিম সেপাৰেট কৰি ৰাখিম বা ব্যৱধানৰ ৰাখিম তেতিয়া আমি তাক কি বুলি কম গোটেই সিস্টেমটো আমি কি বুলি কম ইলেক্ট্ৰিক ডাইপল বুলি কম ঠিক আছে তো এনেকুৱা ধৰণৰ আৰু ইনফৰমেটিভ ভিডিওবিলাক পাই থাকিবৰ কাৰণে আপোনালোকে এই কিউবেট সায়েন্স চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ফলো কৰিব ধন্যবাদ